আপোনালোকে নিশ্চয় জানে আমি আক্ৰাচুই কিন্তু বহুটা ভাগত বিভক্ত হৈ আছিলোঁ। সেই বিভক্ত ভাগত ভাগকেইটা এক কৰিবৰ কাৰণে আমাৰ 11জনে একত্ৰিত কমিটি গঠন কৰা হৈছিল। সেই কমিটিখনে আমাক ফোন যোগে তেওঁলোকে কৈছিল তাতে এটা জাতিৰ হৈ চবে এক হ'ব লাগে, এৰা ধৰাৰ মাজত আমি জাতিৰ হৈ আমাৰ যি চৰকাৰে যি আমাক প্ৰবঞ্চনা প্ৰতাৰণা কৰি আছে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিব লাগে। আমি সেই হিচাপত যোৱা 29 জুলাই তাৰিখে আমাৰ আক্ৰাচুৰ প্ৰতিষ্ঠা দিৱস আছিল। সেই প্ৰতিষ্ঠা দিৱসত আমি তাতে আমাৰ 23 তাৰিখে যোৱা 23 তাৰিখে আমাৰ তাৰমানে এটা প্ৰস্তাৱ আকাৰে তাৰমানে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমাৰ তাতে পেনেল আকাৰে আমাৰ যিমান গোট আছে সেই গোটকেইটা আমি তাৰমানে পেনেল এৰা ধৰাৰ মাজত মিলাই লোৱা হ'ব। আমি 27 তাৰিখে ফাইনেল লিষ্ট কৰা কথা হৈছে গুৱাহাটীত, কিন্তু গুৱাহাটীত সেই লিষ্টখন কৰা হোৱা নাছিল। একচুৱেলি তাতে আমাৰ বঙাইগাঁৱত আস্থা পাৰ্কত তাতে আমি মিটিং কৰাৰ কথা আছিল 10টা বজাত, কিন্তু 10টা বজাত তাতে সেই মিটিংখন নহ'ল। তাতে ৰাতি সন্ধ্যা 7টাৰ পৰা আমাৰ 12টা এটালৈকে তাতে থাকিল। তাৰ লিষ্টখন আমি দিয়া হৈছে, কিন্তু সেই লিষ্টখন আমি 29 জুলাই তাৰিখে আমি কিন্তু তাতে প্ৰেৰণ কৰিছোঁ। সেই প্ৰেৰণ মতে আমি তাতে 8টা গোটে অহা নাছিলোঁ আৰু আমি এটা কথা কৈছোঁ, আমি তাতে আগত লিষ্টখন ঘোষণা কৰিব লাগে। আমি সেই লিষ্টখন আমি ঘোষণা কৰিলে আমি তাতে আমি যাম। তাত তেওঁলোকে আমাৰ সেই কথাটো গুৰুত্ব দিয়া নাছিল। গতিকে আমি জাতিৰ স্বাৰ্থত আমি হয় এৰা ধৰা কৰিব লাগে আমিও জানো, কিন্তু তাতে আমি গম পালোঁ যে ৰাজনীতিক এটা চক্ৰান্ত মানে কিবা হৈছিল। গতিকে আমি আজি এই কথাটো আমি ক'ব খোজা নাই। হয়তো তেওঁ মানে আমাৰে কিছুমান আমাৰ মানে কি ভিতৰত কিছুমান আছে বহুত কথা, পিছত আমি সম্পূৰ্ণ কথা কৈ দিম। আজি আমি সকলো জিলাৰ মানুহ আহিছে, আমি এখন প্ৰতিনিধি সভা দিছিলোঁ আৰু আমাক তেওঁ ফোন যোগে আমাৰ আক্ৰাচুৰ উপদেষ্টা ক্ষিতিজ বৰ্মন আৰু আমাৰ মনোজ বৰ্মনে কৈছে যে আপোনালোকে আহক মিলি আমি একেলগে কাম কৰিব লাগে। ঠিক আছে, মানিছোঁ আমি তেওঁলোকক আমি চৰ্ত বান্ধি দিম। যদি চৰ্তকেইটা নামানে আমি অন্য বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ম আৰু ৰাইজক আমাক ভুল নুবুজিবলৈ আমি কাটৰ যোগে অনুৰোধ জনাইছোঁ, আমি আহ্বান জনাইছোঁ। জনজাতিকৰণ পৃথক কমতাৰ কাৰণে আমি লাগিম, আমি এখন যুদ্ধ হ'ব। এই চৰকাৰে যাতে আমাক যেনেকৈ আমাৰ আজি চাওক আপোনালোকে আমাৰ ইতিহাস আছে, এই ইতিহাসক যদি সন্মান কৰিব লাগিব। আজি নৰনাৰায়ণ চিলাৰক সন্মান কৰিব লাগিব। চৰকাৰে এইটো জানে আমাৰ সমস্যাবিলাক কোচ-ৰাজ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত যদি সমস্যা সমাধান নকৰে ইয়াত এটা ভয়ংকৰ আন্দোলন হ'ব আৰু আমি অচিৰেই আন্দোলন ঘোষণা কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। হয়, আজি সদৌ-কছাৰী ছাত্ৰ সন্থাৰ যৌথ প্ৰতিনিধি সভা আছিল গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ অতিথিশালাত। আজি আমি 4টা গোটে মিলি 2টামান প্ৰস্তাৱ লৈছোঁ আৰু আজি আমাৰ যিহেতু যোৱা 29 তাৰিখে বঙাইগাঁৱত হোৱা একত্ৰীকৰণত আমি 4টা গোটে থাকি গৈছিলোঁ। বিশেষ কোনো কাৰণত আমি এই একত্ৰীকৰণত চামিল হ'ব নোৱাৰিলোঁ বা কিছুমান তেখেতসকলেও কিছুমানে বিচৰা নাছিল যে আমি তেখেতসকলৰ লগত একগোট হওঁ বা একগোট হ'লেও কিছুমান তাতে কথা আহিব পাৰে যে আমি বাকী 4টা গোটে যদি সেইদিনাখন এই প্ৰতিনিধি সভাখনত গ'লো হয়, একত্ৰীকৰণ হ'লো হয়, তেতিয়া হয়তো কিছুমান পদ বঙাইগাঁৱৰ বাহিৰত জিলালৈও দিব লগা পৰিস্থিতি এটা পৰিল হয়। সেইকাৰণে কিছুমানো মনপ্ৰাণে চাইছিল, ভিতৰুৱাভাৱে চাইছিল আমি যাতে সেই প্ৰতিনিধি সভাখনত অংশগ্ৰহণ নকৰোঁ। যিয়ে নহওক আজি এটা সুখৰ বতৰা, এটা আশাৰ বতৰা যে আমি সেই কমিটিখনৰ ফালৰ পৰা চিফ এডভাইজাৰ আৰু সভাপতি আমালৈ আজি এটা আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে। কালি ৰাতিৰ পৰা যোগাযোগ কৰি আছে। আমি সেইখন আলোচনালৈ অংশগ্ৰহণ কৰিম আৰু আমি যিহেতু আজি এটা আক্ৰাচুৰ 4টা গোটে একত্ৰিত হোৱাৰ কথা আছিল, সেইটো আমি আজি একত্ৰিত নহ'লেও আমি মাত্ৰ 2টামান প্ৰস্তাৱ লৈ থৈছোঁ আৰু অহা দিনকেইটাত সিহঁতৰ লগত সেই আলোচনা যদি আমাৰ সফল নহয়, যদি কিবা কেনেধৰণৰ আৰু চৰ্ত বা কোনো ধৰণৰ আমি বিচৰা ধৰণে সিহঁতে যদি মানি নলয়, তেতিয়াহ'লে আমি আজি এই যিকেইটা প্ৰস্তাৱ লৈছোঁ সেই প্ৰস্তাৱকেইটা অনাগত 10 দিন 12 দিন পিছতে আমাৰ উপদেষ্টাসকলে সংবাদমেলযোগে ঘোষণা কৰিব। না, প্ৰস্তাৱকেইটা আমি আজি ৰাজহুৱা কৰা নাই, কিন্তু ভাবি লওক যে এটা আমি ভাল চিন্তাই কৰিছোঁ, কোচ-ৰাজবংশী জনগোষ্ঠীৰ কাৰণে ভালৰ বাবে কৰিছোঁ। জনজাতিকৰণৰ স্থিতিটো চৰকাৰৰ ঢলক-খলক নীতি। চৰকাৰে 6 মাহত 1 বছৰ 2 বছৰ 4 বছৰ 10 বছৰ একো নকৰিলে। আমি এই অহা দিনত একত্ৰীকৰণ হৈ পেলাই যদি সেই গোটেইকেইটা গোটে সেইটো গোটৰ লগত আৰু আমাৰ গোটটো চামিল হৈ যদি একত্ৰীকৰণ হয়, তেতিয়া এটা ভয়াৱহ আন্দোলনৰ ৰূপ ল'ব। আৰু যদি এই বঙাইগাঁৱত হোৱা একত্ৰীকৰণ কমিটিৰ লগত যদি আমাৰ কমিটিটো এক নহয়ও, আমি 4টাই যদি একগোট হ'ব লগা হ'ল, তথাপি আমি আমাৰ ফালৰ পৰা অহা 15 দিনৰ পিছতে আন্দোলনৰ কাৰ্যসূচী ল'ম। নিশ্চয় ৰাজপথত হ'ব, ৰেলপথত হ'ব বা অসম বিধানসভা ভৱনত হ'ব, এই ধৰণৰ হ'ব। 26ৰ নিৰ্বাচনৰ আগত যদি কোচ-ৰাজবংশী জনজাতিকৰণৰ মৰ্যাদা দিয়া নহয়, তেতিয়াহ'লে আমি
খাটাংকৈ কৈছোঁ, স্পষ্টভাৱে কৈছোঁ, তেতিয়াহ'লে আমাৰ কিন্তু এটাই কথা হ'ব যে আমি বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।